নমস্কাৰ। যোৰহাট ডিষ্ট্ৰিক্ট চেছ এছ'চিয়েশ্যনে অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট চেছ টুৰ্ণামেণ্ট এখন পাতিছিল আণ্ডাৰ 13 আৰু আণ্ডাৰ 17। মোৰ ল'ৰাজনে তাত খেলিব গৈছিল, তাৰ নাম হ'ল আনিছ গোস্বামী। সি খেলখন খেলি খুব ভাল পালে, খেলখনৰ অনুভৱ তাৰ ভাল আছিল। আৰু ময়ো আগন্তুক দিনত যাতে যোৰহাট ডিষ্ট্ৰিক্ট চেছ এছ'চিয়েশ্যনে আৰু ভাল ভাল খেল যাতে আমাক অসমত দি যায়, তাৰে মই কামনা কৰিলোঁ তেখেতলোকৰ কমিটিখনৰ পৰা। আৰু খেলখন গৰম আছিল যদিও সেই গৰমতো সকলো প্লেয়াৰে ভালকৈ খেলিছিল। আৰু যোৰহাটত থাকোঁতে খেলখন খেলাই থকাৰ অৱস্থাত এটা গেষ্ট হাউচত মই আছিলোঁ। এই গেষ্ট হাউচটো অলপ আপোনালোকক মই দেখাব বিচাৰিছোঁ। এই এণ্ট্ৰেঞ্চ আছিল, এই এণ্ট্ৰেঞ্চেদি মই সোমাই গৈছোঁ। আৰু খুব ধুনীয়াকৈ তেখেতলোকে মেইনটেনেঞ্চ কৰিছে। গছৰ টাবৰ ধুনীয়া ধুনীয়া ফুলৰ পুলি ৰাখিছে। ফুলবোৰ দেখিও ভাল লাগে ৰাতিপুৱা শুই উঠি। এয়া ফুলবোৰ এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে। আৰু সোমাই গৈয়ে আপোনাৰ ধুনীয়াকৈ চোফা ছেটৰ ব্যৱস্থা কৰিছে। চোফা ছেটত বহিলে আপুনি অলপ আড্ডাও মাৰিব পাৰে। এই চোফা ছেটখিনি আৰু আকৌ সোমাই যাওঁ। আৰু ইনভাৰ্টাৰ কানেকশ্যনো আছে, ইলেক্ট্ৰিচিটিৰ অসুবিধা পোৱা নাযায়। আৰু প্ৰথম ৰুমটো সোমাই গৈয়ে তাতে ফেমিলি লৈ থাকিব পাৰে আপুনি। তাত AC আৰু ফেনৰ ব্যৱস্থা আছে আৰু লগতে টিভিও আছে তাতে। মোটামুটি সকলোবোৰ ব্যৱস্থা তেখেতলোকে ৰাখিছে। এখন ডাইনিং টেবুল, আৰু এটা ডাইনিং টেবুলৰ লগতে আৰু এটা ৰুম আছে। এই ৰুমটোতো আপুনি 2জন মানুহ শুব পাৰে। আৰু ইয়াত খালি AC ব্যৱস্থাটো নাই, অকল ফেনৰ ব্যৱস্থা আছে। আৰু সোমাই গৈ এইটো কিটচেনটোৰ লগত ফ্ৰিজ আৰু কিটচেনত থকা সা সুবিধাবোৰ গোটেইখিনি আছে। আপুনি ধুনীয়াকৈ বনাই লৈ খাব পাৰে। আৰু এইটো ৱাশ্বিং মেচিন আছে, লগতে বাথৰুম এটা আছে। বাথৰুমটো যথেষ্ট ক্লিন আৰু তেখেতলোকৰ মেইনটেনেঞ্চত খুব ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি ৰাখিছে।